ধুবুৰীত এটি বাতৰি কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া APCAৰ সভানেত্ৰী পূৰ্ণিমা কৰ্মকাৰৰ। আজি ধুবুৰী চহৰ স্থিত নিজা বাসভৱনত এটি বাতৰি কেন্দ্ৰ কৰি সংবাদ মেল পাতি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি যি ল'ৰা দুটাই বাতৰি সম্প্ৰচাৰ কৰিছিল সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। মই ঠিকা লাভ কৰা অমৃত সৰোবৰ আঁচনিৰ কামৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। মই কোনো শ্ৰমিকৰ টকা আত্মসাৎ কৰা নাই। মই ধুবুৰী জিলাৰ APCAৰ সভানেত্ৰী হয়। মই সভাপতি পদৰ পৰা আঁতৰোৱাৰ বাবে একাংশই মোৰ বিৰুদ্ধে এনে বিভিন্ন ধৰণৰ মিছা অভিযোগ উত্থাপন কৰি সমাজত সেৱা প্ৰতিপন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কপি এইখন কপিত যদি ইহঁতে শ্ৰমিকে হয় তেনেহ'লে মোৰ আইডিটো এইটো হয় মোৰ আইডি। এই আইডি নাম্বাৰটো ইহঁতে ইউজ কৰি চাৰ্কেল অফিচাৰৰ পৰা এখন কি ওলাইছে অৰ্ডাৰ কপি ওলাইছে। যদি শ্ৰমিকে হয় তেনেহ'লে এইটো কেনেকৈ ইমান সাহসটো কোনে দিলে আৰু কেনেকৈ পালে? মই আইনী ব্যৱস্থা ল'ম। মোৰ মানহানি হৈছে। মই এজন লেডিজ মানুহ অলপ চৰকাৰে সহযোগিতা কৰি থাকে বা স্বাৱলম্বী হ'বলৈ বাৰে বাৰে বহুত ধৰণৰ আঁচনিবিলাক দি আছে, কিন্তু মই ভাবোঁ মই ছেফটি নহয়। মই এটা মাইকী মানুহ হয়, মই ছেফটি নহয়। ছেফটি মোক পোৱা নাই মই এতিয়ালৈকে। আৰু বিভিন্ন ধৰণৰ অভিযোগ কৰি আছে। কেতিয়াবা মোক মানে হাৰ্ম কৰিবৰ কাৰণে ইহঁতে কেইটামান 15-20 জন মানুহ সেই ল'ৰাটোৱে মোক আগতো মই ব্লকত গৈছিলোঁ 10-15 জন মানুহ মিলি মোক হাৰ্ম কৰিবলৈ আহিছিল, কিন্তু পোৱা নাই যিহেতু ৰাজহুৱা ঠাই। তো ই কৰিব বুলি মই ভাবিছোঁ। আৰু মোৰ অলপ কাম বাকী আছে, 20% মান কাম বাকী আছে। সেইটো কাম মই যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে হাৰ্ম কৰিব পাৰে বুলি মোৰ এটা ধাৰণা হৈছে। শাৰীৰিকভাৱে বুলি ক'বলৈ বেয়া লাগিব, যিহেতু আমি বহুত ছিনিয়ৰ হয়। শাৰীৰিকভাৱে ক'বলৈ মানে সিহঁতৰ দম নাই। কিন্তু মই এইটো শুনিছোঁ যে ইহঁতে কেইটামান মহিলাক গোটাই মোৰ বিষয়ে এটা মানে বেয়া এটা ষ্টেপ ল'ব বুলি। সেইটো মই এটা ৰেকৰ্ডিং মই এইটো পাইছোঁ। মোক কোনোবাই লিংকটো দিছে।